কি চলি আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যতে চাই তাতে জাবৰৰ দম প্ৰসূতি বিভাগৰ বাহিৰৰ কৰ্দৰ্যময় পৰিৱেশ চিকিৎসালয়ত এটুপাল খোৱা পানীৰ বাবে হাহাকাৰ ৰোগী এখন চৰকাৰী চিকিৎসালয় কিন্তু এই চিকিৎসালয়খনৰ অস্বাস্থ্যকৰ পৰিৱেশ চালে আপোনাৰ চকু কপালত উঠিব স্থান শিৱসাগৰ অসামৰিক চিকিৎসালয় শিৱসাগৰ অসামৰিক চিকিৎসালয় অসমৰ ভিতৰতে এখন পুৰণি আৰু শিৱসাগৰ দৰিদ্ৰ লোকৰ একমাত্ৰ চিকিৎসালয় হিচাপে বিবেচিত হয় কিন্তু এই চৰকাৰী চিকিৎসালয়লৈ এতিয়া ৰাইজৰ চিন্তা হৈছে কিয়নো চিকিৎসালয়ত কৰ্দৰ্যময় পৰিৱেশ খোৱা পানীৰ অভাৱ দৰৱ বাহিৰৰ পৰা পইচা দি ক্ৰয় কৰিব লাগে শিৱসাগৰ এতিয়া স্বাস্থ্যৰ কাৰণে আছে মাত্ৰ এখন 400 বিছনাযুক্ত এখন অসামৰিক চিকিৎসালয় য'ত ভালকৈ কোনো ধৰণৰ সা সুবিধা নাই চিকিৎসকৰ অভাৱ যতে চাই তাতে জাবৰৰ দম নাই এটুপাল বিশুদ্ধ খোৱা পানী আনকি চিকিৎসালয় বাৰান্দাত শৌচ চাফা কৰিবৰ বাবেও আজৰি নাই চিকিৎসালয়ৰ বৰমূৰীয়াৰ আছে পানী যোগান আঁচনি আছে পানী টেপ কিন্তু পানী নাই অথবা এটুপাল বিশুদ্ধ খোৱা পানী নাই আনহাতে ইমান লেতেৰা এটা পৰিৱেশত কিদৰে এখন চৰকাৰী চিকিৎসালয় চলি আছে সেই বিষয়ে বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰায় 400খন বিছনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয় বৰ্তমান আচলতে যি অৱস্থা হে হসাকৈ দুৰ্ভাগ্যজনক আমি অসমীয়া যুৱ মঞ্চই এই যি পৰিৱেশ তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আমি অনতি বিলম্বে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ আমি দাবী জনাব বিচাৰিছো যে ন্যূনতম আচলতে ৰোগীসকলক খোৱা পানীৰ ব্যৱস্থা দিয়া বা লেট্ৰিন বাথৰুমৰ যিবোৰ পৰিৱেশ এই পৰিৱেশবোৰ চাফা কৰাৰ সোনকালে ব্যৱস্থা কৰক আৰু ইয়াৰ লগতে আমি আৰু এটা কথা বিষয় অৱগত কৰিব বিচাৰিছো চিকিৎসালয়খনত এতিয়াও প্ৰায় 8-9টা বিভাগৰ ডক্টৰ চিকিৎসকৰ পদ খালী হৈ আছে গতিকে অসম চৰকাৰে এই পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত যাতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছো শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ এইডছ আসাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909